যদি গোর্খা হয় নেপালী বুলি কও নিজকে গোর্খালী বুলি ভাবো তেতিয়াহ'লে ভুলতো বিজেপিত ভোট নিদিবি যে নেপালীয়ে বোলে গৰু মাংস খায় কুংগীৰ মাকে গৰু মাংস খায় ক'ত কেনেকৈ খায় ভাবিছে গুপ্তানে কোনোবা এটা উঠাইছে বিহাৰী এটাক উঠাইছে তেওঁ হাৰিব তেওঁ ইমান ডাঙৰ চিফ মিনিষ্টাৰ হৈ পেলাই যা তা কথা ক'লে গোৰ্খালীয়ে সহ্য নকৰে তেখেতে যেনেকাই ৰাজনীতি কৰক মোৰ কোনো আপত্তি নাছিলে হা পুংখী চৌধুৰীৰ দেউতা মই ভালকৈ জানো পুংখী চৌধুৰীৰ মাককো জানো তেওঁ নেপালী ছোৱালী তেওঁ এনেকা গাঁৱলীয়া ছোৱালীও নহয় তেওঁ ছিকিমৰ ছোৱালী তেওঁ IFS পাছ কৰা হেৰি ফৰেন ছাৰ্ভিচ ইণ্ডিয়ান ফৰেন ছাৰ্ভিচ কৰা পুংখীৰ মাক মই জানো আৰু ভালদৰে জানো সেইটো তাই নেপালী হ'ল বুলিয়ে তাৰ মাক নেপালী হ'ল বুলিয়ে মইতো অসমীয়া বিয়া কৰাইছোঁ আহোমৰ ছোৱালী বিয়া কৰাইছোঁ আহোমৰ ছোৱালী বিয়া কৰাইছোঁ সেইকাৰণে অসমীয়াই এইটো খায় হেৰি খুৱাই বুলি ক'ম নেকি মই হা মইতো নকওঁ গতিকে নেপালী মাতে যিখিনি নেপালী বুলি হেৰি কৈছে যে পুংখী চৌধুৰীৰ মাকে গৰু মাংস খায় এইটো অত্যন্ত ভুল কৰিছে হেমন্ত শৰ্মাক মই আগতে বেয়া কোৱা নাই মই আগতে কৈছোঁ যে হেমন্তৰ নিচিনা চিফ মিনিষ্টাৰ যদি 50 বছৰ আগত হ'লে হয় আজি আপাৰ আছামত ল'ৰাবিলাকে বা আপাৰ আছামত ল'ৰাই অসমত এই বিদেশী এই বঙালী এই নেপালী এই বিহাৰী এই বাংলাদেশী এইবিলাক কৰিব লগা নহ'লে হয় তেখেত হ'ব লাগিছিলে মই এইটো কথা বিভিন্ন নিউজত আগে পিছে কৈ আছোঁ কিন্তু আজি যে তেওঁ ইমান তল পৰিল তেওঁক লাজ লাগিব লাগে যে নেপালীয়ে বোলে গৰু মাংস খায় পুংখীৰ মাকে গৰু মাংস খায় ক'ত কেনেকৈ খায় এতিয়া তেওঁ তোমাৰ চৌধুৰীৰ লগত বিয়া হৈছে তেওঁ চৌধুৰীৰ ছোৱালী চৌধুৰী এনে উচ্চ কাষ্টৰ মানুহ হয় কাষ্ট হিচাপে ধৰিলে হেমন্ত চিফ মিনিষ্টাৰ শৰ্মা ব্ৰাহ্মণ মানুহ ময়ো বামুণ মানুহ চৌধুৰী বামুণ মানুহ তেওঁৰ কোনো প্ৰশ্নতে কোনো কাইলৈতে সেইটো গৰু মাংসৰ কথা কয়তো কোনো নেপালী এই অল অসমত থকাৰ চব গোৰ্খাহঁতক ৰিকুৱেষ্ট কৰিছোঁ মই ভুলতো বিজেপিক ভোট নিদিবি লাগিলে নোটাত মাৰিবি নহ'লে ভোটেই নিদিবি হেমন্তই যিভাৱে কৈছে যে পুংখীৰ হেৰি মাকে গৰু মাংস খায় বুলি প্ৰমাণ কৰিব লাগিব ক'ত দেখাত ক'ব লাগিব তেওঁ ইমান ডাঙৰ চিফ মিনিষ্টাৰ হৈ পেলাই যা তা কথা ক'লে গোৰ্খালীয়ে সহ্য নকৰে পুংখী তেওঁ ভাবিছে গুপ্তানে কোনোবা এটা উঠাইছে বিহাৰী এটাক উঠাইছে তেওঁ হাৰিব পুংখীক চবেই ভাল পায় তাই কোৱালিফাইড ছোৱালী বাহিৰৰ পৰা পঢ়ি আহিছে তাই ভালদৰে জানে পলিটিক্স জানে সেইকাৰণে ভয় খাইছে বাকী একো নহয় তাই ছোৱালী দিছপুৰত জনতা ভৱনৰ মুখতেই তাৰ ঘৰ ছোৱালীটোৰ ঘৰ তেওঁ জানে সেই দেখি তেওঁ ভয় খাইছে এই ভয় খাই পেলাইতো জানে না তাতে এই তেজপুৰৰ এইখিনিতো এই সুনীল ছেত্ৰীক মাৰি পেলাই হেৰি কৰিব খুজিছে হা এইবিলাক কৰিলে ৰাজনীতিক নহয় গোৰ্খা সমাজে কেতিয়াও মাফ নকৰে মই গোৰ্খা সমাজকো কৈছোঁ যদি গোৰ্খা হয় নেপালী বুলি কওঁ নিজকে গোৰ্খালী বুলি ভাবো তেতিয়াহ'লে ভুলতো বিজেপিত ভোট নিদিবি যদি গোৰ্খা should be fair. No, people who BBC should be fair to all. Sir, just one question. BBC should be fair to all. Okay. Please. Fair to fair, sir. BBC should be fair to all. Sir, we are doing our job, sir. I don't I've been care. trying to reach you for many days, sir. I don't care. Please. He should not represent Akhil Gogoi. Sir, we are not representing, sir. Sir, we are not representing Akhil Gogoi. Sir, just one question. Sir, Sir, just one line, sir. Just want to ask. Oops. গণতন্ত্ৰক হত্যা কৰা হৈছে আপোনালোকক মই কথা দিছো মই আপোনালোক যাব পৰা নাই আপোনালোকে মোক আশীৰ্বাদ কৰিব মই এনেকৈ কেম্পেইনিং কৰিব লগাত পৰিছো কাৰণ য'তে গৈছো বিজেপি এটা 2-4 জন ভেৰনীয়া গুণ্ডা লগাই আমাক অপমান কৰিবলৈ চেষ্টা কৰিছে আমাৰ মানুহক মাৰিবলৈ পিটিবলৈ চেষ্টা কৰিছে আমাক ক'তো চাহ খাবলৈও ৰখিব দিয়া নাই 2-4 জন বিজেপিৰ ভেৰনীয়া গুণ্ডাই বিজেপি এনেকুৱা নহয় আদৰ্শবান বিজেপি এনেকুৱা নহয় মই বিদিশা নেওগে আপোনালোকৰ ওচৰত ক্ষমা
মানুহ থাকে কিন্তু আজি মই ৰাণীলৈ আহিছিলো ৰাণীৰ মানুহৰ মাজলৈ গৈছিলো প্ৰকৃত বিজেপি এনেকুৱা নহয় বিজেপিৰ আদৰ্শ এয়া নহয় জালুকবাৰীত গণতন্ত্ৰক হত্যা কৰা হৈছে মই আপোনালোকৰ মাজলৈ যাব পৰা নাই আপোনালোকৰ ওচৰত মই এনেকে হাত জোৰ কৰি ক্ষমা বিচাৰিছো মই আপোনালোকৰ ওচৰলৈ যাব পৰা নাই মোক ক্ষমা কৰিব প্ৰকৃত বিজেপিয়ে এনেকুৱা কাম নকৰে আজি বিজেপিয়ে যি ধৰণে চবফালে গুণ্ডা লগাই আমাক অপমান কৰিবলৈ চেষ্টা কৰিছে এই অপমানৰ আমি হিচাপ ল'ব লাগিব অহা 9 তাৰিখে ভোট গ্ৰহণৰ দিন আছে মই কতো কেম্পেইনিং কৰিব পৰা নাই সবতে 2-4জন গুণ্ডা লগাই আমাক অপমান কৰিবলৈ চেষ্টা কৰা হৈছে আমাক অপদস্থ কৰিবলৈ চেষ্টা কৰা হৈছে জালুকবাৰীত গণতন্ত্ৰৰ হত্যা হৈছে জালুকবাৰীত গণতন্ত্ৰক হত্যা কৰা হৈছে আমাক এনেকে অপমান কৰিছে এয়া শক্তিশালী বিজেপি হেনো এয়া শক্তিশালী মুখ্যমন্ত্ৰী হেনো আমাক কিয় ভয় কৰে কিয় আমাক প্ৰচাৰ চলাব নিদিয়ে ৰাইজে য'ত মাতিছে মই তালৈ গৈছো বিজেপিয়ে এনেকে গুণ্ডা লগাই আমাক এনেকে অপদস্থ কৰিবলৈ চেষ্টা কৰিছে আপোনালোকক সকলোকে জনাও মই আপোনালোকৰ ওচৰলৈ যাবলৈ পৰা নাই মোক ক্ষমা কৰিব আপোনালোকে বেয়া নাপাব আপোনালোকৰ জীয়ৰী আপোনালোকৰ ছোৱালী বিদিশা নেওগ আপোনালোকৰ ওচৰলৈ যাবলৈ পৰা নাই বিজেপিয়ে এনেকে গুণ্ডা লগাইছে